Hello everyone, good morning and welcome back to our channel. আমাৰ আসাম মেপিঙৰ আমি যেটো ভিডিও সিৰিজ কৰি আছিলো আজি আমি জানিম গোলাঘাট জিলাখনৰ বিষয়ে। গোলাঘাট জিলাখনৰ বিষয়ে জনাৰ আগতে আমি পোনপ্ৰথমে গোলাঘাট জিলাখনৰ অৱস্থানৰ বিষয়ে জানিব লাগিব। অসমৰ কোনখিনি ঠাইত গোলাঘাট জিলাখন আছে আৰু গোলাঘাট জিলাখনৰ সীমাসমূহ আমি পোনপ্ৰথমে জানি ল'ব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ৰঙা ৰঙেৰে হাইলাইট কৰি দিয়া এইখন হৈছে গোলাঘাট জিলা। গোলাঘাট জিলাখনৰ পোনপ্ৰথমে যদি আমি দিশসমূহ চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে গোলাঘাট জিলাখনৰ উত্তৰ দিশত আছে বিশ্বনাথ জিলা আৰু মাজুলী জিলা। দুখন জিলা আছে, এখন হৈছে বিশ্বনাথ আৰু আনখন হৈছে মাজুলী। গোলাঘাট জিলাখনৰ যদি আমি পূব দিশত চাওঁ, পূব দিশত আমি দেখিম যে এখন জিলা আছে, সেইখন হৈছে যোৰহাট, আৰু এখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে, সেইখন হ'ব নগালেণ্ড। ঠিক আছে, যোৰহাট আৰু নগালেণ্ড বা নাগালেণ্ড। তাৰপিছতে যদি আমি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশতো এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰে, সেইখনো হ'ব নগালেণ্ড। তাৰপিছতে আমি যদি পশ্চিম দিশত চাওঁ তেতিয়াহ'লে পশ্চিম দিশত আমি দেখিম যে কাৰ্বি আংলং পূব, অৰ্থাৎ ইষ্ট কাৰ্বি আংলং জিলাখনৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। এতিয়া ক্লিয়াৰ হ'ল, উত্তৰ দিশত আছে বিশ্বনাথ আৰু মাজুলী, পূব দিশত আছে যোৰহাট আৰু নাগালেণ্ড, দক্ষিণ দিশত আছে নগালেণ্ড আৰু পশ্চিম দিশত আছে কাৰ্বি আংলং আৰু অৰ্থাৎ ইষ্ট কাৰ্বি আংলং অৰ্থাৎ পূব কাৰ্বি আংলং। ক্লিয়াৰ হ'ল। তাৰপিছতে গোলাঘাট জিলাখনৰ সদৰ ঠাই হৈছে গোলাঘাট নগৰ। গোলাঘাট জিলাখনৰ সদৰ ঠাইখনৰ নাম কি? গোলাঘাট নগৰ। গোলাঘাট জিলাখনৰ 4খন উপজিলা আছে, সেইখন হৈছে খুমটাই, দেৰগাঁও, বোকাখাত আৰু সৰুপথাৰ। মনত ৰাখিব, খুমটাই, দেৰগাঁও, বোকাখাত আৰু সৰুপথাৰ। তাৰপিছতে মহকুমা আছে 4টা, সেইকেইটা হৈছে গোলাঘাট, ধনশিৰি, বোকাখাত আৰু মেৰাপানী। মনত ৰাখিব, উপজিলা 4খন আৰু মহকুমাও 4টা। মহকুমা 4টা হৈছে গোলাঘাট, ধনশিৰি, বোকাখাত আৰু মেৰাপানী। উপজিলা আছে আপোনাৰ 4খন, সেইকেইখন হৈছে খুমটাই, দেৰগাঁও, বোকাখাত আৰু সৰুপথাৰ। আৰু গোলাঘাট জিলাখনৰ মুঠ মাটিকালি হৈছে 3502 বৰ্গ কিলোমিটাৰ। জিলাখনৰ মুঠ মাটিকালি কিমান? 3502 বৰ্গ কিলোমিটাৰ। আৰু এই জিলাখন কেতিয়া গঠন কৰা হৈছে? 1987 চনত। ঠিক আছে, ক্লিয়াৰ হ'ল। এতিয়া আমি গোলাঘাট জিলাখনৰ মেপৰ জৰিয়তে আমি গোলাঘাট জিলাখনৰ গুৰুত্বপূৰ্ণ তথ্যখিনি জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে যদি আমি গোলাঘাট জিলাখনৰ নৈ উপনৈসমূহ চাওঁ, আপোনালোকে দেখা পাব যে এইখন ব্ৰহ্মপুত্ৰ নদী গোলাঘাট জিলাখনৰ একদম উত্তৰ পাৰেৰে বৈ গৈছে, অৰ্থাৎ গোলাঘাট জিলাখনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। সেইটো কথা আপোনালোকে মনত ৰাখিব। গোলাঘাট জিলাখন ব্ৰহ্মপুত্ৰ নদীখনৰ দক্ষিণ পাৰত অৱস্থিত, আৰু ব্ৰহ্মপুত্ৰ নদীখন যিহেতু উত্তৰ পাৰেৰে বৈ গৈছে, সেইকাৰণে দক্ষিণ পাৰৰ আৰু গোলাঘাট জিলাখন যিহেতু দক্ষিণ পাৰত অৱস্থিত, সেই ইয়াৰ যিসমূহ নৈ উপনৈ থাকিব, সেই নৈ উপনৈসমূহ কি হ'ব? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ বা চাউথ বেংক ট্ৰিবিউটৰী বুলি আমি যাক ক'ম। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে এখন নদী দেখিব, এইখন নদী ব্ৰহ্মপুত্ৰত পৰিছেগৈ, এইখন হৈছে ডিফলু। এইখন হৈছে ডিফলু ৰিভাৰ বা ডিফলু নদী। তাৰপিছতে এখন ইম্পৰ্টেণ্ট নদী আৰু এখন ডাঙৰ এখন নদী গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ খাইছে, সেইখন হৈছে ধনশিৰি। ঠিক আছে, ধনশিৰি, ডিফলু। তাৰপিছতে ধনশিৰি নৈখনত এখন নৈ গৈ পৰিছেগৈ, সেইখন হৈছে চুঙাজান নৈ। নাগালেণ্ডৰ পৰা বৈ অহা এখন নৈ আকৌ ধনশিৰি লগ খাই পেলাই ব্ৰহ্মপুত্ৰত পৰিছে, সেইখনৰ নাম হৈছে ৰেংমা নৈ।
তাৰপিছতে এখন হৈছে এখন দেখিছে, এখন হৈছে ঘিলাধাৰী নৈ। ঠিক আছে, এইখিনিৰ পৰা এখন নৈ বৈ গৈছে দেখিছে, ব্ৰহ্মপুত্ৰৰ সমান্তৰালকে গৈ পেলাই ব্ৰহ্মপুত্ৰ লগ খাইছে, সেইখন হৈছে গেলাবিল নৈ। এনেধৰণে কেইবাখনো নৈ কি হৈছে গোলাঘাট জিলাখনৰ মাজেৰেদি বৈ গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ খাইছে। এইখিনি হ'ব ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। কি নৈ পালো আমি? ব্ৰহ্মপুত্ৰ পালো, ব্ৰহ্মপুত্ৰখনটো দেখিছে উত্তৰ পাৰেদি বৈ গৈছে, কাকডোঙা, ধনশিৰি, গিলাধাৰী, দৈয়াং, ডিফলু, নামবৰ, গেলাবিল, কলিয়নী, ৰেংমা। মনত ৰাখিব, এই নৈ আৰু উপনৈসমূহৰ প্ৰশ্ন আমাৰ এক্সামত আহি থাকে, সেইকাৰণে মই এই গোটেইকেইখন নৈ আপোনালোকক ইয়াতে গোটেইখিনি নৈ তথ্য দাঙি ধৰিছো, তো আপোনালোকে সেইখিনি কথা মনত ৰাখিব। আৰু গোলাঘাট জিলাখনত দুটা জাহাজ ঘাট আছে, এটা হৈছে চিকাৰী ঘাট আৰু এটা হৈছে ধনশিৰিমুখ। চিকাৰী ঘাটটো আছে আপোনাৰ, এইটো হৈছে চিকাৰী ঘাট, এইটো হৈছে গোলাঘাট জিলাত থকা এটা জাহাজ ঘাট বা ফেৰী ঘাট, আৰু আনটো হৈছে ধনশিৰিমুখ, এইটো হৈছে ধনশিৰিমুখ। ক্লিয়াৰ হ'ল? আৰু গোলাঘাট জিলাৰ উল্লেখযোগ্য ঠাই বৰুৱা বামুণগাঁও, বোকাখাট, দেৰগাঁও, নেঘেৰিটিং, নুমলীগড়। আমি এইখিনি কথা জানিম বাৰু। এতিয়া আপোনালোকে এই বেছিক কথাখিনি জানি ল'লে। এতিয়া আমি আগবাঢ়ো গোলাঘাট জিলাখনত থকা গুৰুত্বপূৰ্ণ স্থানসমূহৰ বিষয়ে বা পৰ্যটন ক্ষেত্ৰসমূহৰ বিষয়ে। গোলাঘাট জিলাখনৰ গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে ক'বলৈ হ'লে পোনপ্ৰথমে আমাৰ মনলৈ এটাই আহিব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় বহু সংখ্যক ঠাই গোলাঘাট জিলাখনত পৰে। তো গোলাঘাট জিলাখনত কি আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ নগাঁও জিলাতো পৰে, কিছু অংশ বিশ্বনাথ জিলাতো পৰে, কিন্তু প্ৰায় সৰহ সংখ্যক অংশই ক'ত পৰে? গোলাঘাট জিলাখনত পৰে। তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আপোনালোকে মনত ৰাখিব। তাৰপিছতে গৰমপানী অভয়াৰণ্য, এখন হৈছে নেশ্যনেল পাৰ্ক, এখন হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু গৰমপানী অভয়াৰণ্যখনৰ কথা জানিবলৈ যদি বিচাৰে, গৰমপানী অভয়াৰণ্যখন হৈছে অসমৰ আটাইতকৈ সৰু অভয়াৰণ্য, প্ৰায় 6.05 স্কোৱাৰ কিলোমিটাৰ এখন অভয়াৰণ্য। ইয়াতে গৰমপানী এটা উঁহ আছে, এইটো দেখিছে গৰমপানী উঁহটো, এইটো চাবৰ কাৰণে বহুত মানুহ পৰ্যটক ইয়ালৈ আহে। এটা গৰমপানী উঁহ আছে, আৰু সেই গৰমপানী উঁহটোৰ নামেৰে গৰমপানী অভয়াৰণ্যখনৰ নামকৰণ কৰা হৈছে। তাৰপিছতে বীৰাংগনা সাধনী কলাক্ষেত্ৰ। চুতীয়া ৰজা, শেষৰজন চুতীয়া ৰজা নীতিপালৰ পত্নী সতী সাধনীৰ নামেৰে এই সাধনী কলাক্ষেত্ৰৰ নামকৰণ কৰা হৈছে। ঠিক আছে, সেয়া ক'ত আছে? গোলাঘাট জিলাতে আছে, বীৰাংগনা সাধনী কলাক্ষেত্ৰ। তাৰপিছতে আছে ৰবীন্দ্ৰ বেনাৰ্জী সংগ্ৰহালয়। বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ গোলাঘাটৰ যিটো মিছন ৰোডত যিটো বাসগৃহ আছে, সেই বাসগৃহটোত ৰবীন্দ্ৰ বেনাৰ্জী সংগ্ৰহালয় এটা নিৰ্মাণ কৰা হৈছে। এতিয়া মই ফটোখন অনা নাই। তাৰপিছত আৰু কি আছে? যমুনা উদ্যান নামৰ এখন উদ্যান আছে, সেইখনো গোলাঘাট জিলাতে আছে। নামবৰ দৈগুং অভয়াৰণ্য। আমি কেইখন অভয়াৰণ্য পালো গোলাঘাটত? এখন হৈছে কাজিৰঙা, আনখন হৈছে গৰমপানী অভয়াৰণ্য, আৰু আনখন হৈছে নামবৰ দৈগুং অভয়াৰণ্য। ইয়াতে চাওক আপোনালোকে, এতিয়া কাজিৰঙাখনৰ কথা যদি কোৱা যায়, কাজিৰঙাখনৰ কিছু অংশহে গোলাঘাটত পৰিছে, আৰু বাকী অংশবিলাক অন্য জিলাতো পৰে। ঠিক সেইদৰে গৰমপানী অভয়াৰণ্যখনৰ বেছি সংখ্যক মানে বেছিভাগ অংশ ক'ত পৰিব? কাৰ্বি আংলঙত পৰিব, পূব কাৰ্বি আংলঙত পৰে, কিন্তু কিছু অংশ গোলাঘাট জিলাখনতো পৰে। সেই গোলাঘাট জিলাখনতো সেই স্থানটোৰ নাম দিয়া হৈছে। তাকে লৈ পেলাই আপোনালোকে কনফিউজ হৈ পেলাই কমেণ্ট ছেকশ্যনত সুধি নাথাকিব, সেইটো কথা মই এতিয়াই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। কাৰণ গোলাঘাট অভয়াৰণ্যখনৰ কিছু অংশ ধৰি লওক পূব কাৰ্বি আংলঙত পৰিলে, কিছু অংশ গোলাঘাটত পৰিলে, কিছু অংশ বেলেগ জিলাত পৰিলে, কিছু অংশ বেলেগত পৰিলে, এনেধৰণে যিহেতু পৰিব, সেইকাৰণে সেইটো বস্তুক লৈ কনফিউজ নহ'ব। তাৰপিছত আছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ক'ত আছে? গোলাঘাট জিলাত আছে। মনত ৰাখিব, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভাগো গোলাঘাট জিলাতে অৱস্থিত। তাৰপিছতে আছে দেৰগাঁও। দেৰগাঁও গোলাঘাট জিলাৰ লগতে উজনি অসমৰ ভিতৰত এখন লেখত ল'বলগীয়া ঐতিহ্যমণ্ডিত ঠাই।
আৰু দেৰগাঁৱত কি আছে লাচিত বৰফুকন পুলিচ একাডেমি আছে অৰ্থাৎ অসম পুলিচৰ যিখন একাডেমি হয় সেই একাডেমিখন ক'ত আছে দেৰগাঁৱত আছে সেইটো কথা মনত ৰাখিব ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহি পেলাই এইখন লাচিত বৰফুকন পুলিচ একাডেমিখন উদ্বোধন কৰিছিলে আজি অলপ দিনৰ আগতে সেইটো কথা মনত ৰাখিব লাচিত বৰফুকন পুলিচ একাডেমি ক'ত আছে দেৰগাঁৱত আছে নেঘেৰিটিঙত এটা শিৱদৌল আছে আহোম ৰজাই নিৰ্মাণ কৰা এই শিৱদৌল ভাগ ক'ত আছে গোলাঘাটত আছে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কথা এটা অইল ৰিফাইনেৰী আছে সেইটো হৈছে নুমলীগড় অৰ্থাৎ ৰিফাইনেৰী অৰ্থাৎ তেল শোধনাগাৰ মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰটো ক'ত আছে গোলাঘাট জিলাত আছে এইটো কথা এই ৰিচেণ্টলি এটা এক্সামত আহিছিলে যে নুমলীগড় তেল শোধনাগাৰটো কোনখন জিলাত অৱস্থিত মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰটো ক'ত আছে গোলাঘাট জিলাত আছে ক্লিয়াৰ হ'ল তো গোলাঘাট জিলাখনৰ বিষয়ে জানিব লগা যিখিনি বেছিক কথা আছিলে আমি গোটেইখিনি জানিলোঁ যিখিনি এক্সামত আহিব পাৰে বা এক্সামত আহিবলগীয়া বা অহাৰ সম্ভাৱনা আছে সেই গোটেইখিনি কথা আমি বিস্তৃতভাৱে জানিলোঁ তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমাৰ ভিডিঅ'সমূহৰ আপডেটসমূহ আপোনালোকে পাই থাকে ঠিক আছে থেংক ইউ